নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো তো মৰমৰ ষ্টুডেণ্টছ যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মেথছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো তোমালোকে এইখন চোৱা আৰু বুজি লোৱা গুটেখিনি মই বুজাই দিয়া হৈছে তোমালোকে ভালদৰে চোৱা আৰু নিজৰ বহিত লিখি লবা এইখিনি তোমালোকৰ পৰীক্ষাত আহিব তো বলা এতিয়া ভিডিওটো আৰম্ভ কৰো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা তো বলা এতিয়া আমি ভিডিওটো আৰম্ভ কৰিছো লেটস গো মৰমৰ ষ্টুডেণ্টছ তোমালোকৰ মাজলৈ প্ৰথমটো কোৱেশ্চন আহিলে অতিকৈ গুৰুত্বপূৰ্ণ তো এইটো তোমালোকৰ পৰীক্ষাত আহিব তো প্ৰথমটো আছে যে উৎপাদক বিশ্লেষণ কৰা তোমালোকে নিজৰ বহিখনত ভালদৰে লিখি লোৱা 4x to the power 4 plus 1 আছে প্ৰথমতেই তো উত্তৰটো চাবা উত্তৰ বুলি লিখিবা তোমালোকে তাৰ পিছত লিখিবা 4x to the power 4 plus 1 টো বহাই লবা তাৰ পিছত সমানচিন দিবা সমানচিন দি লৈ লিখিবা যে 4x to the power 4 plus 4x square plus 1 minus 4x square অৰ্থাৎ তোমালোকৰ এইটো যে দেখিছা দ্বিতীয় শাৰীটো তোমালোকে এটা 4x square এটা প্লাসত আনিবা আৰু এটা মাইনাসত লিখি দিবা এইটো তোমালোকে এক্সট্ৰাকে লিখা অনলি কিন্তু তোমালোকে 4x square এটা লিখিব নোৱাৰা তোমালোকে যদি এটা প্লাসত আনা তেনেহলে এটা মাইনাসত আনিব লাগিব মানে ভ্যালুটো একে কৰিব লাগিব তাৰ পিছত সমান চিহ্নৰ পৰিমাণে সমান চিহ্ন দিবা তাৰ পিছত তোমালোকে এইটো যে দেখিছা ওপৰৰ শাৰীটো এই ওপৰৰ শাৰীটো তোমালোকে a + b হোল স্কয়াৰ সূত্ৰটোলে লৈ যাবা ভাঙি দিবা ভাঙি দিয়াৰ লগে লগে পাছত এটো 4x স্কয়াৰ টুকু তোমালোকে 2x to the power 2 তোমালোকে কৰি দিবা তাৰ পাছতে সমান চিহ্ন পুনে সমান চিহ্ন লিখি লৈ 2x স্কয়াৰ + 1 হোল স্কয়াৰলে লৈ আহিবা তাৰ পাছতে -2 হেতু এক্সট্ৰা একেটা থাকিব 2x স্কয়াৰ একেটা থাকিব তাৰ পাছতে তোমালোকে চাবা সমান চিহ্ন পুনে সমান চিহ্ন দিবা তাৰ পাছতে 2x স্কয়াৰ + 1 হোল স্কয়াৰটো তোমালোকে ভাঙি দিবা ভাঙিলে গুটেইটা একেলগে কৰি দিলে উত্তৰটো তোমালোকে ওলাই যাব তো এইটোই হৈছে তোমালোকৰ উৎপাদক বিশ্লেষণটো 2x স্কয়াৰ + 1 + 2x * 2x স্কয়াৰ + 1 - 2x এইটো হৈছে ইয়াৰ উত্তৰটো যদি তোমালোকে কিবা বুজি পোৱা নাই তেনেহলে তোমালোকে মোৰ হোৱাটছআপ চেনেলত জয়েন হ'বা মই তাত বুজাই দিম নহলে এইটো ভিডিওত তোমালোকে কমেন্ট কৰিবা ঠিক আছে এইটো কোৱেশ্চন ক্লিয়াৰ নিজৰ বহিখনত ভালদৰে এই কোৱেশ্চনটো ধুনীয়াকৈ লিখি যাবা যদি তোমালোকে থাকি গৈছে তেনেহলে তোমালোকে লিখি লবা নেক্সট কোৱেশ্চনটো আহিছে দুডাল ৰছীৰ দৈৰ্ঘ্য কমে 64 সেমি আৰু 80 সেমি দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব তো এইটো কোৱেশ্চন তোমালোকে ভালদৰে চোৱা উত্তৰটো মই তোমালোকক দেখাই দিছো উত্তৰটো হৈছে 64 আৰু 80 ৰ গসাউ হ'ব উত্তৰ টুকুৰাটোৰ সৰ্বাধিক দৈৰ্ঘ্য তো 80 তোমালোকে 80 টো প্ৰথমতে কৰিব লাগিব গসাগু উলিয়াব লাগিব তাৰ পিছত 64 টো চাবা তোমালোকে ঠিক আছে তাৰ পিছত এটাকে বুলি দিবা কাটি উলিয়াব পৰা ৰছীৰ সৰ্বাধিক দৈৰ্ঘ্য হৈছে কিমান 16 হৈছে সৰ্বাধিক দৈৰ্ঘ্য অৰ্থাৎ এইটো যে দেখিছা তোমালোকে 80 আৰু 64 ক যেনেকৈ ভাঙি দিলে এই ভাঙি দিয়াৰ পাছতে কোনটো সংখ্যা বেছিকৈ পোৱা গল তো 16 ৰ ইয়াত দুবাৰ পোৱা গৈছে তো 16 টোৱে হ'ব ইয়াৰ উত্তৰটো তাৰ পিছত কোৱেশ্চন চাবা ফাৰ্ষ্টৰ কোৱেশ্চনটো আহিলে ত্ৰিভুজ PQR ৰ Q কোনটো হৈছে 90 ডিগ্ৰী যদি PQ = 3 সেমি আৰু PR = 6 সেমি তেন্তে এংগল QPR আৰু এংগল PRQ নিৰ্ণয় কৰা তো তোমালোকে ছবিটো মন কৰিবা ছবিটো চাই লোৱা এনেদৰে তোমালোকে ছবিটো নিজৰ বহিত লিখি লবা আঁকি লবা ঠিক আছে PQR এটা ত্ৰিভুজ আঁকিবা তাৰপিছতে যিডাল বাহু তোমালোকে মান দিয়া হৈছে সেইডাল বাহু বহাই দিবা তাৰপিছতে PQR যেহেতু 90 ডিগ্ৰী বুলি কোৱা হৈছে তো তোমালোকে 90 ডিগ্ৰী বহাই দিবা তাৰপিছত আমি এতিয়া উলিয়াব লাগিব QPR আৰু PRQ এ P কোনটো আৰু R কোনটো তোমালোকে উলিয়াব লাগিব তোমালোকে উত্তৰটো চাবা সমাধানটো ত্ৰিভুজ PQR ৰ এংগল Q = 90 ডিগ্ৰী এটো আমি দিয়া আছে বুলি লিখিব পাৰিবা নিলিখিলেও কোনো কথা নাই এটো আমি পাই আহিছো কোৱেশ্চনটোতে আছে এটেকেল দিবা QR = তোমালোকে সূত্ৰ বহাই দিবা √6² - 3² এটো কি সূত্ৰ হৈছে পাইথাগোৰাছৰ সূত্ৰ তো তোমালোকে ইয়াৰ উত্তৰটো এটো যে পাইথাগোৰাছৰ সূত্ৰটো বহাই লৈ তোমালোকে যেটো উত্তৰ লাভ হেতু হৈছে 3√3 সেমি হৈ যাব তাৰ পিছতে তো সাইনলৈ গুছি যাবা সাইন এংগল QPR = তোমালোকে সাইন তোমালোকে বহাই দিবা গুটে মানখিনি বহাই দিয়াৰ লগে লগে সাইন 60 ডিগ্ৰী হ'ব তাৰ পাছতে সাইন 60 ডিগ্ৰীৰ মান কিমান হ'ব তোমালোকে বহাই লৈ ধুনিয়াকৈ এংগল PRQ ৰ মানটো 30 ডিগ্ৰী পাই যাবা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ সকল যদি তোমালোকে কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট বক্সত জনাবা মই বুজাই দিম ঠিক আছে এইটো কোৱেশ্চন ক্লিয়াৰ তাৰ পাছৰ কোৱেশ্চনটো আহিলে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল হৈছে 290 তো এইটো কোৱেশ্চন চাবা এইটো কোৱেশ্চন খুবেই গুৰুত্বপূৰ্ণ এইটো কোৱেশ্চন 3 নম্বৰ 4 নম্বৰ আহি যায় পৰীক্ষাত উত্তৰটো হৈছে ধৰা হল বুলি তোমালোকে দিব লাগিব ক্ৰমিক অযুগ্ম সংখ্যা দুটা হৈছে x আৰু x + 2 তোমালোকে ধৰিব লাগিব যে ক্ৰমিক অযুগ্ম সংখ্যা দুটা x আৰু x + 2 প্ৰশ্ন মতে চাবা x² +
x plus 2 whole square is equal to 290 তাৰপিছত তোমালোকে ডিসিম্পলাইজ দি লৈ গুৰিখিনি ভাঙি দিবা ভাঙি দিয়াৰ লগে লগে যেহেতু তোমালোকে ভাঙাটো চাবা x স্কয়াৰ টো একেদৰে বহিব তাৰপিছত প্লাস x plus 2 square to a plus b whole square সূত্ৰত ভাঙি দিবা তাৰপিছতে কৰি দিলে উত্তৰটো তোমালোকে চাবা উত্তৰটো ধুনীয়াকৈ লিখি লবা গুটেখিনি লিখি লবা মই তোমালোকে দেখাই দিছো ভালদৰে তাৰপিছত উত্তৰটো তোমালোকে পাবা যে ডিসিম্পলাইজ প্ৰথমতে এটাকে দিব লাগিব এটাকে দি x minus 11 is equal to 0 হ'ব আৰু x plus 13 is equal to 0 হ'ব অৰ্থাৎ তোমালোকে কি পাবা উত্তৰটো x ৰ মানটো 11 হ'ব পাৰে নহলে -13 হ'ব পাৰে এটো হৈছে যেটো অসম্ভৱ দিবা তোমালোকে তাৰপিছত নিৰ্ণয় সংখ্যা দুটা হৈছে 11 আৰু 13 তো এইটো কোৱেশ্চন ক্লিয়াৰ তাৰপিছত এবাৰ কোৱেশ্চনটো আহিছে অতিকৈ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰতি মিটাৰত 24 টকা ধাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় মৰমৰ ষ্টুডেন্টস সকল তোমালোকে যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'খন পাই থাকিবা পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা ঠিক আছে তো উত্তৰটো চাবা পথাৰখনৰ দৈৰ্ঘ্য হৈছে 5280 divided by 24 is equal to 220 meter তো পৰিধি মানে চাবা ডিসিম্পলাইজ যাব পৰিধি is equal to 220 meter তাৰপিছতে পৰিধি তোমালোকে সূত্ৰটো বহাই দিবা যেহেতু কি বুলি কৈছিলে তোমালোকে পথাৰখনৰ কেনেকুৱা পথাৰখন কি বুলি কৈছে বৃত্তাকাৰ লৈছে বৃত্তৰ তোমালোকে কি হ'ব বৃত্তৰ যেটো পৰিধি সূত্ৰটো কি 2 pi r তো এটো তোমালোকে বহাই দিবা পাই মান তোমালোকে জানাই 22/7 ঠিক আছে যদি তোমালোকে মাইনাসত লিখিবলৈ কয় তেনেহলে তোমালোকে এই কোৱেশ্চনটো কিনাটা মাইনাসত দি দিব তাৰপিছত তোমালোকে r is equal to 35 মিটাৰ হ'ব তাৰপিছত কালিটো উলিয়াব লাগিব কালিটো তোমালোকে জানাই বৃত্তৰ কালি কি pi r square তো pi r square তোমালোকে বহাই লৈ সকলো মানবিলাক বহাই দিবা বহাই দিয়াৰ লগে লগে মুঠ খৰচ লাভ 22 * 5 * 35 * 0.50 is equal to 1925 অৰ্থাৎ 1825 টকাটো ইয়াৰ শুদ্ধ উত্তৰ ওলাব ঠিক আছে মৰমৰ ষ্টুডেন্টস সকল তোমালোকে ভালদৰে গুটে কোৱেশ্চনটো লিখি লোৱা নিজৰ বহিত লিখি লোৱা যদি থাকি আছে তোমালোকে লিখি লবা আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা তাত আমি কোৱেশ্চন আনসাৰ আলোচনা কৰি থাকো ডেসক্ৰিপচনতে লিংক আছে নহলে কমেন্ট বক্সত পিন কৰি থোৱা আছে লিংকটো তাত পিন কৰি থোৱা আছে তাৰ পাছৰ কোৱেশ্চন দিলে যদি x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা বিটা হয় এটো দেখিছে না এটো আলফা আৰু বিটা হয় তেন্তে দেখুৱা যে cx square minus b square minus 2c whole into x plus c বহুপদটোৰ শূন্য এটা শূন্য কি হ'ব আলফা বাই বিটা এই কোৱেশ্চনটো গুৰুত্বপূৰ্ণ হয় চাবা কোৱেশ্চনটো কৈছে যে যদি x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা বিটা হয় তেন্তে দেখুৱা যে cx square minus b square minus 2c whole into x plus c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা তো এই কোৱেশ্চনটোৰ উত্তৰ বহুতো ষ্টুডেন্টে কৰিব নোৱাৰে এনেকুৱা ধৰণৰ অংকসমূহ তো তোমালোকে চাবা মই তোমালোকক গোটে সলিউশনটো দেখাই দিছো উত্তৰ চাবা ইয়াত আলফা প্লাস বিটা ইজ ইকুৱেল টু কি লিখা হৈছে -b/a তোমালোকে বহাই লবা তাৰ পিছত তোমালোকে ডিসিম্পলাইজ দিবা আলফা প্লাস বিটা ইজ ইকুৱেল টু -b/1 ঠিক আছে এই মানটো তোমালোকে ইয়াত পাইছে তাৰ পাছতে ডিসিম্পলাইজ a + b ইজ ইকুৱেল টু -b অৰ্থাৎ এক মানে একো ভ্যালু নাই তোমালোকে জানাই এক তলত থাকেই সকলো সংখ্যাৰ তলতে এক এটা থাকেই তোমালোকে হেতু বহাব পাৰা নবহাব পাৰা তোমালোকৰ নিজৰ ইচ্ছা তাৰ পিছত আলফা * বিটা ইজ ইকুৱেল টু c/a ডিসিম্পলাইজ আলফা * বিটা ইজ ইকুৱেল টু c/1 তো 1 ৰ কোনো ভ্যালু নাই গতিকে তোমালোকে c বহি যাব একটা কথাই তাৰ পিছতে ca minus b square minus 2c whole into x plus c এটো তোমালোকে কোৱেশ্চনটোত পাইছিলা এটাকে শূন্য দুটা যোগফল হৈছে মাইনাস ডাঙৰ বন্ধনী দিবা তাৰ পিছতে -b square minus 2c ডাঙৰ বন্ধনীটো ক্লোজ কৰিবা তাৰ পিছতে ডিভাইডেড বাই c দিবা তাৰ পিছতে এটো কৰিবলৈ হলে is equal to b square minus 2c/c তাৰ পিছতে ডিসিম্পলাইজ -b square minus 2c/c তাৰ পিছতে এটো লিখি লবা আৰু জেনাৰেটৰ দিছে তেনেহলে তোমালোকে লিখি লোৱা পাছতে লাষ্টত তোমালোকে পাবা যে alpha divided by beta plus beta by alpha এটাকে ca square minus b square minus 2c whole into x plus c এটা শূন্য alpha by beta গতিকে এই কোৱেশ্চনটো তোমালোকৰ গুটে এনসাৰটোত আমি সমাধানটোত গুটেটো আমি ক্লিয়াৰ কৰি দিলো অৰ্থাৎ গুটেটো আমি সলভ কৰি দিলো তোমালোকে আহিলে পৰীক্ষাত পাৰিবা তো তোমালোকে এইখিনি ভালদৰে পঢ়া আৰু আমি কোৱেশ্চন আনসাৰ লৈ আহিম আৰু তোমালোকৰ কি সাবজেক্টৰ লাগে কমন কোৱেশ্চন আনসাৰ সকলোখিনি তোমালোকে আমাৰ কমেন্ট বক্সত জনাই যোৱা তেতিয়া আমি নেক্সট ভিডিও বনাবলৈ আমি সকাহ পাম তো তোমালোকে যোনটো সাবজেক্টৰ লাগে তোমালোকে মোক কৈ যোৱা কমেন্ট বক্সত আৰু তোমালোকে কোনটো সাবজেক্টত ফেল কৰিছা মোক কবা
তো আজিলৈ ভিডিঅ'টি মানে ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ' লাইক এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ জয় অসম